নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মাঘ বিহুৰ 1 তাৰিখ আৰু মাঘ বিহুৰ 1 তাৰিখে আমাৰ ইয়াত জাল খায় আৰু জাল বনাবৰ বাবে হে বজাৰৰ পৰা এয়া ডাঙৰ ডাঙৰ দুধ কচু কিনি লৈ আহিছে আৰু এইফালে অকণমান আছে ভেদাইলতা আৰু দুধ কচুৰে আজি জাল বনাম। আপোনালোকৰ তাত বাৰু জাল খাইনে কমেন্ট কৰি নিশ্চয় জনাব আৰু জালৰ ৰেচিপিটো মই কেনেদৰে বনাম আপোনালোককো দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। জাল খাবৰ বাবে এয়া মাছ লৈ আহিছে। জাল বনাবৰ বাবে মই এয়া সৰু পিঁয়াজ দুটা কাটি লৈছোঁ, আদা আছে, ডালচেনি, ইলাচি, লং, গোলমৰিচ, জলকীয়া 10-12টা মান, নহৰু, ধনিয়া পাত অকণমান আৰু যিহেতু কচু আছে ধৰিবও পাৰে, দুধ কচু নধৰেই কিন্তু তথাপিও মই এটা বিলাহী দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। আৰু এইপিনে কচুখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এয়া ভেদাইলতা। এতিয়া আটাইখিনি বস্তু মই মিক্সিত মাৰি ল'ম। মাছখিনি ভাজি হৈ যোৱাৰ পিছত এতিয়া মাছৰ তেলখিনিতে মই যিখিনি মছলা মিক্সিত মাৰি লৈছিলোঁ সেই মছলাখিনি দি দিলোঁ। ৰং গুড়া দিলোঁ অকণমান, সোৱাদ অনুযায়ী নিমখ, এতিয়া অকণমান ভাজি লওঁ। নিমখ আৰু হালধিখিনি দিয়াৰ পিছত এতিয়া এনেদৰে লৰাই ভাজি আছোঁ। পানীখিনি একেবাৰে শুহাই দিব লাগিব আৰু এয়া হ'ল ভজা মাছ। পানীখিনি শুহি যোৱাৰ পিছত ধুনীয়া থপথপীয়া হোৱাৰ পিছত বাকী কচুখিনি ইয়াত ঢালি দিব লাগিব। এয়া ধুনীয়া ভাজি থপথপীয়া হৈ গ'ল। এতিয়া ইয়াত ঢালি দিব লাগিব মিক্সিত পিচি লোৱা কচু আৰু ভেদাইলতাখিনি। ইয়াত এবিধ আৰু কচু আছে, আপোনালোকক দেখুওৱা নহ'ল, একেবাৰে সৰু সৰু ঠাৰি হয়। আমাৰ ইয়াত গণ কচু বুলি কয়। আপোনালোকৰ তাত কি বুলি কয় জনাবচোন। এয়া ধুনীয়া সেউজীয়া হৈ গ'ল। যিহেতু ভেদাইলতা আছে, ভেদাইলতাখিনি সেউজীয়া হৈ গৈছে আৰু খাবলৈও খুব টেষ্টি হয়। ঠাণ্ডাৰ দিনত জালাৰ আঞ্জা খাই খুবেই ভাল লাগে। আগতে আমাৰ আইতা ককাসকলে এই প্ৰতি বছৰে মাঘৰ বিহুৰ 1 তাৰিখত এনেদৰে জাল বনাই খায়। আমিও সৰুৰ পৰা দেখি আহিছোঁ। সেয়েহে আইতা ককাহঁতৰ নিয়মটো এতিয়া আমি পালন কৰি আহিছোঁ। যিহেতু আঞ্জাখিনি থপথপীয়া হৈছে সেইকাৰণে অকণমান আৰু পানী ঢালি দিলোঁ। মাঘৰ বিহুৰ 1 তাৰিখত এনেদৰে জাল বনাই খালে শৰীৰত থকা বিভিন্ন ধৰণৰ বিষ বেদনাবোৰ বোলে ভাল হৈ যায়, আইতা ককাসকলে কৈছিল। আৰু এতিয়া 10 মিনিটমান উতল অহাৰ পিছত মাছখিনি ইয়াত ঢালি দিলোঁ। এয়া মোৰ জালৰ আঞ্জা ধুনীয়াকৈ হৈ গ'ল, থপথপীয়া হৈছে আৰু দুধ কচুৰ এনেদৰে মিক্সিত মাৰি খালে খুবেই ভাল লাগে। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব। আজিলৈ ইমানতেই শেষ কৰিলোঁ ভিডিঅ'টো। বাই বাই।